আপোনাৰ বাৰু কেতিয়াবা এনে লাগেনে জীৱনটো যেন আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে? আপুনি কোনো উৱাদিহ পোৱা নাই, মন আপোনাৰ স্থিৰ কৰিব পৰা নাই। আপুনি যি কৰিব বিচাৰিছে সেয়া হয়তো কৰিবলৈ পৰা নাই। নিজৰ মনটো দুৰ্বল হৈ পৰিছে। যদি তেনেকুৱা হয়, তেনেহলে আপোনালোকে তিনিটা শক্তিশালী মানসিক অভ্যাস কৰিব পাৰে। এই মানসিক অভ্যাসে বা মানসিক ব্যায়ামে আপোনাক প্ৰতিদিনে শক্তিশালী অনুভৱ কৰিবলৈ আৰু আপোনাৰ জীৱনৰ নিয়ন্ত্ৰণ আপোনাৰ হাতত আনিবৰ কাৰণে শক্তি দিব। সেই অভ্যাসকেইটা হ'ল, আপুনি মানুহক সন্তুষ্ট কৰাটো বন্ধ কৰক। বহু সময়ত আমি আনক সন্তুষ্ট কৰিবলৈ যাওঁ। আমি নিজে বেয়া পালেও কিছুমান কাম কৰো কেৱল আনক সন্তুষ্ট কৰিবলৈ, আনক ভাল লগা। আৰু নিজে ভাল পোৱা কাম কিছুমানো নকৰো আনক সন্তুষ্ট কৰিবলৈ। আজিৰ পৰা আপোনালোকে এই সংকল্প লওক যে আপোনালোকে কোনো কাম আনক সন্তুষ্ট কৰিবলৈ নকৰিব। নিজে বেয়া লগা কামটো নকৰিব। আৰু নিজে ভাল পোৱা কামবোৰ, যদি সেই কামে কাকো অপকাৰ কৰা নাই, তেতিয়াহলে সেই কামবোৰ আপুনি কৰক। নিজৰ এটা সীমা নিৰ্ধাৰণ কৰক। নিজৰ এটা বাউণ্ডাৰী থাকিব লাগে। আৰু যি বাউণ্ডাৰীৰ ভিতৰত আপুনি যদি কাৰোবাক সন্তুষ্ট কৰিব পাৰে, সুখী কৰিব পাৰে, সেয়া ভাল কথা। কিন্তু সেই বাউণ্ডাৰী পাৰ কৰি যদি আপুনি আনক সন্তুষ্ট কৰিবলৈ যায়, সেয়া লাগিলে আপোনাৰ প্ৰিয়জনেই হওক, তেতিয়া কিন্তু আপুনি লাহে 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 নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাব। আপুনি দুৰ্বল অনুভৱ কৰিব। আপুনি কেৱল নিজৰ প্ৰতি সৎ হৈ থাকক। আপুনি নিজক সুধিব, মই এই কামটো কোনোবাই মোক কৰিব কৈছে, সেইটো কৰি মই সন্তুষ্ট হৈছো নে? মোক কৰিবলৈ মন গৈছে নে? সেইটো নকৰিলে কাৰোবাৰ কিবা অপকাৰ হব নেকি? সেই কথা চাই লব। আৰু নিজৰ অপকাৰ হোৱা কাম কেতিয়াও নকৰিব। গতিকে এই কামটো আপোনালোকে সততাৰে কৰক যে মই মানুহক সন্তুষ্ট কৰিবলৈ কোনো কাম নকৰো। মই আজিৰ পৰা আনৰ সন্তুষ্টিৰ কাৰণে নিজে বেয়া পোৱা কাম নকৰো। এইটো এটা অভ্যাসত পৰিণত কৰক। দ্বিতীয় অভ্যাসটো হ'ল, প্ৰতিটো সমস্যাৰ মাজত, প্ৰতিটো প্ৰতিকূল পৰিস্থিতিতে আপোনালোকে সুযোগ বিচাৰি উলিয়াওক। আচলতে প্ৰত্যেকটো প্ৰত্যাহ্বানে আমাক এটা বৃদ্ধিৰ সুযোগ দিয়ে, আমাৰ উৎকৰ্ষ সাধনৰ সুযোগ দিয়ে। গতিকে সকলো সমস্যাই এটা সুযোগ। সেই কথা সদায় মনত ৰাখিব। সেই সমস্যাৰ মাজত কি সুযোগ আছে, কিয় সেই সমস্যাটো আহিছে। প্ৰত্যেকটো অবষ্টেকলে এটা অপৰচুনিটি আচলতে। সেই যিমানে আপোনালোকৰ সমস্যা হওক, আপোনালোকে সমস্যা বুলি নাভাবি সুযোগ বুলি ভাবিব। চাবচোন, যেতিয়া আপোনালোকে ভাবিব যে এয়া সুযোগহে, তেতিয়া চাব আপুনি সঁচাকৈ সুযোগ বিচাৰি পাব। আপোনাৰ দৃষ্টিভংগী সলনি হব, আপোনাৰ মানসিকতা সলনি হব। গতিকে এইটো এটা অভ্যাস। দ্বিতীয় এটা শক্তিশালী অভ্যাস হ'ল, আপোনালোকে প্ৰতিটো সমস্যাত সুযোগ বিচাৰি চাব। নিজক কব যে মোৰ প্ৰতিটো সমস্যা এটা সুযোগ। আৰু কাৰোবাৰ আগত কব গলে, মই বহুত সমস্যাত আছো নকব, মোৰ জীৱনলৈ বহুবোৰ সুযোগ আহিছে, সেইবুলিয়ে কব। এতিয়া 3 নম্বৰ অভ্যাসটো হ'ল, নিজৰ ভিতৰত যিমানবোৰ নেতিবাচক চিন্তা আছে, অবাঞ্ছিত অপ্ৰয়োজনীয় চিন্তা আছে, সেই চিন্তাবোৰ বাদ দিয়ক। কবলৈ সহজ হয়নে চিন্তা বাদ দিয়ক বুলি, কিন্তু আহি থাকে। কোনো কথা নাই। আপোনালোকে যদি কেতিয়াবা মননশীলতাৰ কথা শুনিছে, মননশীলতা বা মাইণ্ডফুলনেছৰ, মেডিটেশ্যনৰ কথা সকলোৱে জানিছে। গতিকে সেইবোৰ কৰক। আপোনালোকে EFT কৰক, হো'পোনোপোনো কৰক। লাহে লাহে চাব মনৰ ভিতৰৰ অবাঞ্ছিত চিন্তাবোৰ আঁতৰি গৈছে। আচলতে আমাৰ মনলৈ অহৰহ এটা দিনত 50,000 চিন্তা আহে। সেই চিন্তাৰ সোঁত আপোনাৰ বন্ধ কৰাৰ কোনো বিশেষ উপায় নাই। আপুনি নিজে সচেতন হব লাগিব। কি চিন্তা আহিছে চাবচোন। আৰু সাধাৰণতে আমাৰ অপ্ৰয়োজনীয় চিন্তা বা ৱেষ্ট থট আৰু নেতিবাচক চিন্তা বেছিকে আহে। গতিকে আপুনি যেতিয়া অবজাৰ্ভ কৰিব লাগিব, কি চিন্তা আহিছে মোৰ ভিতৰত, আপুনি চাবলৈ যদি ল'ব, তেতিয়া লাহে লাহে চিন্তাৰ প্ৰবাহটো কম হৈ যাব। আৰু যিটো চিন্তা আহে, নেতিবাচক চিন্তা, যদি আপুনি চাই সচেতনৰে, তেতিয়া আপুনি সেই চিন্তাটো কেঞ্চেল বুলি কবলৈ চেষ্টা কৰিব। আপুনি যেন আপুনি মচি দিছে, ডিলিট কৰি দিছে আপোনাৰ জীৱনৰ পৰা, তেনেকে কব। আৰু লগে লগে আপোনালোকে পজিটিভ চিন্তা এটা কৰিব, তাৰ অপজিট চিন্তা এটা কৰিব। যদি মনলৈ ভাব আহিছে, নাই আৰু মোৰ ভাল নহব আৰু ভৱিষ্যতে, বা মোৰ ল'ৰা ছোৱালীৰ
এনেকে পঢ়া শুনা নকৰে কি হ'বগে তাৰ, এনেকুৱা ধৰণৰ যদি চিন্তা আহিছে লগে লগে ক'ব কেঞ্চেল কেঞ্চেল, আৰু লগে লগে ক'ব যে মোৰ ল'ৰা ছোৱালীয়ে খুব ভালকে পঢ়িছে আৰু খুব ভাল মানুহ হৈছে। এনেধৰণৰ পজিটিভ চিন্তা, নিগেটিভ চিন্তাৰ লগে লগে পজিটিভ চিন্তা এটা মনৰ ভিতৰত ভৰাই দিব। আৰু নেতিবাচক চিন্তা এৰি দিয়াটো আচলতে এটা বহুত মানে প্ৰশিক্ষণৰ কথা হয়। আপুনি নিজৰ মনটোক বহুত প্ৰশিক্ষণ দিব লাগিব। সেই মেণ্টেল ট্ৰেইনিঙেহে আপোনাক লাহে 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 অবাঞ্ছিত চিন্তাবোৰৰ পৰা আঁতৰ কৰিব। আৰু মনটোৰ যেতিয়া আপুনি ৰজা হৈ পৰিব, আপুনি যি ইচ্ছা কৰে সেই চিন্তা আপুনি কৰিব পাৰে, আপুনি যি বিচাৰে জীৱনত সেইবোৰ চিন্তা যেতিয়া কৰিব পাৰে, আপোনাৰ জীৱনটো সুন্দৰ হোৱাত কোনে বাধা দিব পাৰে। গতিকে নিজৰ মানসিক এই অভ্যাসবোৰ আপুনি যিবোৰ অনুশীলন মই কলো সেইবোৰ অভ্যাসত পৰিণত কৰক আৰু জীৱনটো ৰূপান্তৰ কৰক, আৰু তেতিয়া আপুনি প্ৰকৃত স্বাধীনতা অনুভৱ কৰিব। অন্যথা আপুনি সদায় এটা কাৰোবাৰ দাস হৈ থাকিব, মনৰে দাস হওক বা কাৰোবাৰ ইচ্ছাৰ দাস হওক। আপোনাৰ জীৱনটো সদায় আনৰ নিয়ন্ত্ৰণত থাকিব। আনৰ নিয়ন্ত্ৰণত কেনেকে থাকিব? আনে যদি আপোনাক বেয়া পায়, আনে যদি কিবা কয়, আপুনি যদি নিজক মনটো ভাঙি পৰিব দিয়ে, নিজে দুখ অনুভৱ কৰে, তাৰ মানে কি? আনে নিয়ন্ত্ৰণ কৰিলে আপোনাক, হয়নে? আপুনি নিজে নিজৰ নিয়ন্ত্ৰণকৰ্তা হওক। গতিকে এই তিনিটা মানসিক অভ্যাস আপোনালোকে কৰক। এইকেইটা মানসিক ব্যায়াম বুলি ধৰি লওক। প্ৰথমটো হ'ল আনক সন্তুষ্ট কৰিবলৈ বাদ দিয়ক। দ্বিতীয়টো হ'ল প্ৰত্যেকটো সমস্যাক সমাধান হিচাপে লওক। আৰু তৃতীয়টো হ'ল মনৰ সকলো অদৰকাৰী অবাঞ্ছিত চিন্তা বাদ দিয়ক। তাৰ বাবে আপোনালোকে মননশীলতাৰ অভ্যাস কৰক, ধ্যান আৰু মেডিটেশ্যন কৰক। অশেষ ধন্যবাদ। আপোনালোকৰ সকলোৰে জীৱন বহুত সুন্দৰ হওক।